Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 10 ফার্স্ট ইউনিট টেষ্টৰ আসামিজ কোৱেশ্চন পেপাৰ। তো ইয়াৰ আগত আমি যোৱা বছৰ ইংলিছ পেপাৰখনৰ সলিউশন ভিডিও দিছিলো। যদি সেই ভিডিওটো চোৱা নাই ইয়াৰ পিছত চাবাগৈ। তো এটো চাওহা প্ৰথম আছে তোমালোকৰ অতি সমু উত্তৰ লিখা। তো ইয়াৰ পৰা আছে 3 নম্বৰ। তো ইয়াত কি আছে চাওহা। ক নম্বৰত আছে নাৰায়ণ মূৰ্তি কোন। খ নম্বৰত আছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি। আৰু গ নম্বৰত আছে এনিখাৰ কবিতা নামৰ পুথিখনৰ ৰচক কোন। এখিনি আছে 1 নম্বৰ কোৱেশ্চনখিনিৰ উত্তৰ। এখিনি চাই যোৱা। নাৰায়ণ মূৰ্তি ইনফোসিস নামৰ কোম্পানীটোৰ প্ৰতিষ্ঠাপক। তাৰপিছত খ নম্বৰ কোৱেশ্চনটোৰ এনসাৰটো হৈছে এজন উদ্যোগী আৰু এজন কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। আৰু গ নম্বৰটো চোৱা এনিখাৰ কবিতা নামৰ গ্ৰন্থখনৰ ৰচক দেৱজিৎ ভূঞা। ইয়াৰ পিছত আছে চমু উত্তৰ দিয়া। তো এইখিনি অকণমান দীঘলকৈ লিখিব লাগিব তোমালোকে 2 নম্বৰৰ কাৰণে। তো এইখিনি তোমালোকে নিজে চাই যোৱা কুৱেশ্যনখিনি। পিছত যেতিয়া গ্ৰামাৰ আহিব সেইখিনি আকৌ আমি সলভ কৰি দিম। তো চাই যোৱা এই কুৱেশ্যন পেপাৰখন। কিবা ডাউট বা কনফিউজন থাকিলে কমেণ্ট ছেকশ্যনত জনাবা। মই সকলোকে ৰিপ্লাই দিব ট্ৰাই কৰিম। এতিয়া আমি আহিছোঁ পেজ নম্বৰ 2। তো ইয়াৰ ওপৰৰ কুৱেশ্যনখিনি তোমালোকে চাই যাবা। মই গ্ৰামাৰ পাৰ্টটো কৈ দিছোঁ। তো ইয়াত 9 নম্বৰটো চোৱা বিপৰীতাৰ্থক শব্দ লিখা। তো ইয়াত বিপৰীতাৰ্থক শব্দ লিখিব কৈছে। তো ইয়াত কি আছে চোৱা। এটা আছে ক্ষমা, দিঠক আৰু বিনয়। ইয়াত চোৱা ক্ষমাৰ বিপৰীতাৰ্থক শব্দ হ'ব প্ৰতিশোধ, দিঠকৰ বিপৰীত হ'ব সপোন আৰু বিনয় বিপৰীতাৰ্থক শব্দ হ'ব গৰ্ব। তাৰপিছত বাক্য ৰচনাখিনি চোৱা। ইয়াত আছে জাকত জিলিকা, পেট ভাতৌ আৰু চকু চৰহা। নদী ক সেইটো আছে। তো 4টা আছে। ইয়াৰ ভিতৰত যিকোনো 3টা তোমালোকে কৰিব লাগিব। ইয়াত চোৱা পেট ভাতৌ ইয়াৰ অৰ্থ হৈছে গোপন কথা প্ৰকাশ কৰা লোক। আৰু ইয়াত কি লিখিছে চোৱা পেট ভাতৌ লোকক সকলো কথা ক'লে বিপদত পৰা সম্ভাৱনা অধিক। তো এনেকৈ লিখিব পাৰা বা যেনেকুৱাকৈ লিখা তোমালোকে লিখিলেই হ'ল আৰু খালি অৰ্থটো জানিব লাগিব কি হয় গোপন কথা প্ৰকাশ কৰা লোক। তাৰপিছত জাকত জিলিকা ইয়াৰ অৰ্থ হৈছে অতি ধুনীয়া। ইয়াত তোমালোকে যেনেকৈ লিখা লিখিব পাৰা। ইয়াত মই এক্সাম্পল হিচাপে এটা দিছোঁ চোৱা তাজমহল অতি জাকত জিলিকা স্মৃতি স্তম্ভ। তো এনেকৈ নিলিখিলে হ'ব তোমালোকে যেনেকুৱাকৈ সুবিধা হয় লিখিবা। ইয়াৰ পিছত আছে চকু চৰহা। তো ইয়াৰ অৰ্থ হ'ব আনৰ সুখ দেখিব নোৱাৰা লোক। ইয়াতো তোমালোকে যেনেকৈ সুবিধা পোৱা লিখি দিবা। যেনেকৈ চকু চৰহা লোকৰ পৰা সাৱধানে থাকিবা। তাৰপিছত খ বিভাগখিনি আছে। তো এইখিনি তোমালোকে নিজে চাই যোৱা। আৰু পেপাৰখন কেনেকুৱা পাইছা, ইজি হৈছে নে হাৰ্ড হৈছে কমেণ্ট ছেকশ্যনত জনাবা। কিবা ডাউট বা কনফিউজন থাকিলেও সুধিব পাৰা। আৰু নেক্সট কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগিব আমাক কমেণ্ট কৰি জনাবা। ইমানে আছিলে আজি এই ভিডিঅ'টোত। যদি তোমালোকক এই পেপাৰখনৰ PDF লাগে তেনেহ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা। তাত তোমালোকে ডিছক্ৰিপশ্যনতে লিংক পাই যাবাগৈ। প্ৰিফাৰ্ড ৱেবছাইট বুলি আছে তাত পাবা। তাৰপিছত যদি এই পেপাৰখনৰ এনেই ফটোজ লাগে তেনেহ'লে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো যদি ফ'ল' কৰিছা তাতো পাই যাবাগৈ। আৰু এটা ইম্পৰ্টেণ্ট কথা আছিলে যিসকল ষ্টুডেণ্টে এতিয়ালৈ আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই তোমালোকে সোনকালে জইন হৈ যোৱা। বৰ্তমান এই হোৱাটছআপ চেনেলত 400তকৈও অধিক ষ্টুডেণ্টে জইন কৰিছে। যদি তুমি এতিয়ালৈ জইন কৰা নাই সোনকালে জইন হ'বা। লিংক মই পিন কমেণ্টত দি দিম। তাত গৈ তোমালোকে ইয়াত জইন হ'ব পাৰিবা। তো মই আশা কৰিছোঁ সকলোৱে এই হোৱাটছআপ চেনেলটো জইন কৰিবা বুলি। আৰু যদি তোমালোকে পাৰা তেনেহ'লে ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি ল'বা। তাত মই আজি এই পেপাৰখনৰ ফটোজখিনি দি দিম। আৰু এটা ইম্পৰ্টেণ্ট কথা যদি তোমালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া এক্সাম টাইমত তোমালোকৰ একো অসুবিধা নহ'ব।